আপুনি জানেনে কোনটো মছলা খালে মানুহৰ শৰীৰৰ ছাল উজ্জ্বল হয়? কোনটো গছৰ ডালেৰে দাঁত ব্ৰাছ কৰিলে দাঁত মজবুত হয়? কোনটো খাদ্য খালে বৃক্ক সুস্থ থাকে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ৰাতি গাখীৰ খালে শৰীৰৰ কোনটো অংগ সুস্থ থাকে? অপশ্যনসমূহ হৈছে ক যকৃত, খ বৃক্ক, গ হাঁওফাঁও, ঘ হৃদযন্ত্ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হৃদযন্ত্ৰ। ৰাতি গাখীৰ খালে শৰীৰৰ হৃদযন্ত্ৰ সুস্থ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। আদা খালে কোনটো ৰোগ সোনকালে আৰোগ্য হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক হাড় ভঙা, খ চৰ্দি কাহ, গ ডায়েবেটিছ, ঘ চকুৰ সমস্যা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চৰ্দি কাহ। আদা খালে চৰ্দি কাহ সোনকালে আৰোগ্য হ'ব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চাহ খোৱাৰ আগতে পানী নাখালে কি গুৰুতৰ ৰোগ হয়? অপশ্যনসমূহ হৈছে ক ডায়েবেটিছ, খ জণ্ডিছ, গ আলচাৰ, ঘ কেঞ্চাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আলচাৰ। চাহ খোৱাৰ আগতে পানী নাখালে আলচাৰ নামৰ গুৰুতৰ ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিমখৰ লগত কি খালে মূৰৰ বিষ সোনকালে ভাল হয়? অপশ্যনসমূহ হৈছে ক নেমু, খ আদা, গ বগৰী, ঘ তেঁতেলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আদা। নিমখৰ লগত আদা খালে মূৰৰ বিষ সোনকালে ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাচলি নিয়মিতভাৱে খালে এলাৰ্জি সোনকালে ভাল হয়? অপশ্যনসমূহ হৈছে ক আলু, খ ফুলকবি, গ বন্ধাকবি, ঘ গাজৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গাজৰ। গাজৰ নিয়মিত খালে এলাৰ্জি সোনকালে ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাচলিয়ে মানুহৰ বৃক্ক সোনকালে পৰিষ্কাৰ কৰাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক মূলা, খ টমাটৰ, গ ফুলকবি, ঘ তিতাকেৰেলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তিতাকেৰেলা। তিতাকেৰেলা মানুহৰ বৃক্ক সোনকালে পৰিষ্কাৰ কৰাত সহায় কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অত্যাধিক টোপনিৰ ফলত কি ৰোগ হয়? অপশ্যনসমূহ হৈছে ক কৰ্কট ৰোগ, খ ডায়েবেটিছ, গ হাৰ্ট এটেক, ঘ হাই প্ৰেছাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ আৰু গ ডায়েবেটিছ আৰু হাৰ্ট এটেক। অত্যাধিক টোপনিৰ ফলত ডায়েবেটিছ আৰু হাৰ্ট এটেক ৰোগ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো গছৰ ডালেৰে দাঁত ব্ৰাছ কৰিলে দাঁত মজবুত হয়? অপশ্যনসমূহ হৈছে ক আম, খ নিম, গ জাম, ঘ অমিতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নিম। নিম গছৰ ডালেৰে দাঁত ব্ৰাছ কৰিলে দাঁত মজবুত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনবোৰ শাকে মগজুক সতেজ আৰু সুস্থ কৰি ৰাখে? অপশ্যনসমূহ হৈছে ক ঢেকীয়া শাক, খ লাই শাক, গ সৰু শাক, ঘ পালেং শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পালেং শাক। পালেং শাকে মগজুক সতেজ আৰু সুস্থ কৰি ৰাখে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। চাহৰ লগত কি খালে চৰ্দি আৰু কাহ সোনকালে আৰোগ্য হয়? অপশ্যনসমূহ হৈছে ক লং, খ নেমু, গ ইলাচি, ঘ চেনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ইলাচি। চাহৰ লগত ইলাচি খালে চৰ্দি আৰু কাহ সোনকালে আৰোগ্য হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল কেঞ্চাৰ ৰোগীৰ বাবে অতি উপকাৰী? অপশ্যনসমূহ হৈছে ক কঁঠাল, খ কল, গ আম, ঘ মাটিকঁঠাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কঁঠাল। কঁঠাল ফল কেঞ্চাৰ ৰোগীৰ বাবে অতি উপকাৰী।
আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফলে শৰীৰৰ ভিতৰৰ ময়লা পৰিষ্কাৰ কৰে? অপশ্যনসমূহ হৈছে ক কল, খ ডালিম, গ আম, ঘ মাটি কঁঠাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মাটি কঁঠাল। মাটি কঁঠালে শৰীৰৰ ভিতৰৰ ময়লা পৰিষ্কাৰ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অত্যাধিক ৰ'দৰ ফলত মানুহৰ কোনটো অংগ ক্ষতিগ্ৰস্ত হয়? অপশ্যনসমূহ হৈছে ক হাঁওফাঁও, খ যকৃত, গ পেট, ঘ কিডনী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ যকৃত। অত্যাধিক ৰ'দৰ ফলত মানুহৰ যকৃত ক্ষতিগ্ৰস্ত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অমিতা খালে শৰীৰৰ কোনটো ৰোগ সোনকালে নিয়ন্ত্ৰিত হয়? অপশ্যনসমূহ হৈছে ক ৰক্তহীনতা, খ হৃদৰোগ, গ কেঞ্চাৰ, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডায়েবেটিছ। অমিতা খালে শৰীৰৰ ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰিত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্য খালে বৃক্ক সুস্থ থাকে? অপশ্যনসমূহ হৈছে ক পালেং শাক, খ আদা, গ নহৰু, ঘ পিঁয়াজ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ পিঁয়াজ। পিঁয়াজ খালে বৃক্ক সুস্থ থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা সাৰ পোৱাৰ উপযুক্ত সময় কেতিয়া? অপশ্যনসমূহ হৈছে ক ৫ৰ পৰা ৬ বজাৰ ভিতৰত, খ ৬ৰ পৰা ৭ বজাৰ ভিতৰত, গ ৭ৰ পৰা ৮ বজাৰ ভিতৰত, ঘ ৮ৰ পৰা ৯ বজাৰ ভিতৰত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৫ৰ পৰা ৬ বজাৰ ভিতৰত। ৰাতিপুৱা সাৰ পোৱাৰ উপযুক্ত সময় হৈছে ৫ৰ পৰা ৬ বজাৰ ভিতৰত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পেঞ্চিল বনাবলৈ কি গছৰ কাঠ ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ হৈছে ক ৰবৰ, খ গৰান, গ দেৱদাৰু, ঘ চেগুন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ দেৱদাৰু। পেঞ্চিল বনাবলৈ দেৱদাৰু গছৰ কাঠ ব্যৱহাৰ কৰা হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো মছলা খালে মানুহৰ শৰীৰৰ ছাল উজ্জ্বল হয়? অপশ্যনসমূহ হৈছে ক লং, খ হালধি, গ ইলাচি, ঘ কেশৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কেশৰ। কেশৰ নামৰ মছলা খালে মানুহৰ শৰীৰৰ ছাল উজ্জ্বল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। টমাটৰৰ লগত কি মিহলাই মুখত লগালে ছাল সোনকালে উজ্জ্বল হয়? অপশ্যনসমূহ হৈছে ক মৌ, খ দৈ, গ হালধি, ঘ এলোভেৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মৌ। টমাটৰৰ লগত মৌ মিহলাই মুখত লগালে ছাল সোনকালে উজ্জ্বল হয়। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে কোনটো পাচলি উচ্চ ৰক্তচাপ সোনকালে হ্ৰাস কৰে? অপশ্যনসমূহ হৈছে ক পটল, খ বেঙেনা, গ পিঁয়াজ, ঘ টমাটৰ। ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে কমেণ্টত দিবা বুলি আশা ৰাখি তোমালোকৰ কাৰণে এই প্ৰশ্নটো ৰাখিছোঁ। আশা কৰোঁ ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে কমেণ্টত জনাবা। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।